ট্ৰাম্পক দেখুৱাই ভাৰতে ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় কৰিবলৈ সাজু হৈছে। একে সময়তে ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধুৱে ট্ৰাম্পক দিছে সকিয়নি। ট্ৰাম্পক সকিয়াই দিছে যদি ভাৰতৰ সৈতে সম্পৰ্ক উন্নত নকৰে তেতিয়াহ'লে আমেৰিকাকে ধৰি পশ্চিমীয়া দেশৰ বাবে অত্যন্ত ভয়াৱহ ভৱিষ্যত আহি আছে। এনে ধৰণৰ ইংগিত প্ৰদান কৰি ট্ৰাম্পৰ ঘনিষ্ঠই ট্ৰাম্পক সকিয়নি দিছে আৰু একে সময়তে ট্ৰাম্পক দেখুৱাই ভাৰত সাজু হৈছে ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় কৰিবলৈ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। যোৱা 1 ছেপ্টেম্বৰত চীনত আলোচনাৰ পাছতেই এক সুখবৰ এই মুহূৰ্তত আহিছে, কাৰণ ভাৰতৰ অৰ্থনীতিৰ ওপৰত আঘাত হানিবলৈ আমেৰিকাই যিদৰে 50% শুল্ক আৰোপ কৰিছে তাতেও সেয়াও নামানি ভাৰতে নিজৰ স্থিতিত অটল থাকি নিজৰ শক্তিশালী বৈদেশিক নীতি কূটনৈতিক নীতিৰ জৰিয়তে ৰাছিয়াৰ সৈতে আৰু অধিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে। য'ত নেকি ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই 50% শুল্ক আৰোপ কৰাৰ পিছতো তালৈ কোনো ভ্ৰূক্ষেপ কৰা নাই ভাৰতে, তালৈ তিলমানো গুৰুত্ব দিয়া নাই, কেৰেপ কৰা নাই ভাৰতে বা ৰাছিয়াই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই এই বিষয়টোত। বৰং ভাৰত আৰু ৰাছিয়াৰ মাজৰ যি দশক জোৰা সম্পৰ্ক, সেই সম্পৰ্কই এটা নতুন গতি, এটা নতুন মাত্ৰা লাভ কৰাৰহে পৰিৱেশ ৰচনা কৰি দিছে আমেৰিকাই, যাৰ বাবে ভাৰত আৰু ৰাছিয়াই সম্পৰ্ক আৰু অধিক মজবুত কৰি তোলাৰ সিদ্ধান্ত লয়। চীনত যি দুয়োগৰাকী ৰাষ্ট্ৰনেতাই বৈঠকত মিলিত হৈছিল সেই বৈঠকতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী আৰু পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতক আৰু অধিক কম দামত খাৰুৱা তেল দিয়াৰ সিদ্ধান্তৰ কথাও আনকি পোহৰলৈ আহিছে সেই বৈঠকৰ পিছতেই। যিটো দৰত বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি আছে তাতকৈও কম মূল্যত এতিয়া ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব পাৰিব, সেই প্ৰস্তাৱ দিছে পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যে ভাৰতে ৰাছিয়াৰ পৰা কম দামতে পূৰ্বৰ তুলনাত আৰু অধিক খাৰুৱা তেল এতিয়া ক্ৰয় কৰিব পাৰিব। লগতে ভাৰতে ৰাছিয়াৰ পৰা আৰু অধিক S-400 ক্ষেপণাস্ত্ৰ পদ্ধতি ক্ৰয় কৰিব। এই ক্ষেত্ৰত ইতিমধ্যে চুক্তি সমাপন হৈছে পুটিন আৰু মোদীৰ মাজত। আৰু অধিক S-400 যি S-400ৰ জৰিয়তে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা কিমান শক্তিশালী তাক প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। চীনত অনুষ্ঠিত হৈ যোৱা শেহতীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত, শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল। দ্বিপাক্ষিক আলোচনাত ভাগ লোৱাৰ পাছতে এই সিদ্ধান্তৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। ৰাছিয়াই ভাৰতক আৰু অধিক কম দামত তেল দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়ে ভাৰতৰ বাবে অত্যন্ত এটা ইতিবাচক খবৰ। যি সময়ত ৰাছিয়াৰ পৰা তেল যাতে ভাৰতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে ভাৰতৰ ওপৰত 50% শুল্ক বোমা জাপি দিয়া হৈছে আমেৰিকাৰ ফালৰ পৰা। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 50% শুল্ক বানেৰে বিদ্ধ কৰিছে ভাৰতক। গতিকে তেনে সময়ত এয়া অত্যন্ত এটা ইতিবাচক খবৰ ভাৰতৰ বাবে যে পূৰ্বতকৈও কম মূল্যত ৰাছিয়াৰ পৰা এতিয়া ভাৰতে খাৰুৱা তেল ক্ৰয় কৰিবলৈ সক্ষম হ'ব। ৰাছিয়াৰ ইউৰাল খাৰুৱা তেল এতিয়া ব্ৰেণ্ড খাৰুৱা তেলতকৈ $3-4 সস্তা হৈছে। গতিকে ভাৰতে ছেপ্টেম্বৰ অক্টোবৰ মাহত ৰাছিয়াৰ পৰা এই কম দামত খাৰুৱা তেল ক্ৰয় কৰিব পাৰিব বুলিও এই মুহূৰ্তত জানিব পৰা হৈছে, যাৰ ফলত ৰাছিয়াই ভাৰতৰ পৰা ক্ৰয় কৰি ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা তেলৰ পৰিমাণ 10ৰ পৰা 20% বৃদ্ধি পাব। ছেপ্টেম্বৰ অক্টোবৰ মাহত 10ৰ পৰা 20%লৈ বৃদ্ধি পাব ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ এই পৰিমাণ। অৰ্থাৎ প্ৰতিদিনে ৰাছিয়াৰ পৰা ভাৰতলৈ আহিব 1.5ৰ পৰা 3 লাখ বেৰেলৰো অধিক তেল। এয়া স্বাভাৱিকতে ভাৰতৰ বাবে এটা ইতিবাচক খবৰ, যি নেকি আমেৰিকাৰ ট্ৰাম্প চৰকাৰক এই বিষয়টোৱে আৰু অধিক উন্মাদ কৰি তোলাৰ সম্ভাৱনা আহি পৰিছে। তদুপৰি ভাৰতে ৰাছিয়াৰ পৰা আৰু অধিক S-400 ক্ষেপণাস্ত্ৰ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, সেই ক্ষেপণাস্ত্ৰ পদ্ধতি ক্ৰয় কৰিবলৈ দুয়োখন দেশৰ মাজত আলোচনা হোৱা বুলিও ইতিমধ্যে প্ৰকাশিত হৈছে এই খবৰ। গতিকে এনেকুৱা এটা পৰিস্থিতিত শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ খবৰ আমি ইতিমধ্যে জনাই আহিছোঁ। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ যি আস্ফালন, যি উন্মাদনা তাক লৈ সৰব হৈ পৰিছে সমগ্ৰ আমেৰিকা, পশ্চিমীয়া দেশসমূহ সৰব হৈ পৰিছে, ইউৰোপীয় দেশসমূহ এই বিষয়টোক লৈ সৰব হৈ পৰিছে। আৰু তাৰ সমান্তৰালকৈ ট্ৰাম্পৰ এগৰাকী ঘনিষ্ঠ যি ফিনলেণ্ডৰ
ৰাষ্ট্ৰপতি ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টবে ট্ৰাম্পক ইতিমধ্যে এই বিষয়টোত বিবেচনা কৰিবলৈ আহ্বান জনাইছে, এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে যে ভাৰতে ট্ৰাম্পৰ এনে সিদ্ধান্তক যেহেতু গুৰুত্ব দিয়া নাই, গুৰুত্ব দিয়াৰ সলনি নিজৰ বিদেশ নীতি মজবুত কৰাৰ লগতে আমেৰিকাৰ পৰা আঁতৰি আহিছে, চীন ৰাছিয়াৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ কৰাৰ কৌশল গ্ৰহণ কৰিছে ভাৰতে। গতিকে আমেৰিকাৰ পৰা ভাৰত আঁতৰি অহা মানেই এতিয়া এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় এলেকাত আমেৰিকাৰ প্ৰভাৱ হ্ৰাস পোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আমেৰিকাৰ পৰা ভাৰত ওলাই যোৱা মানে একেদৰে চীন আৰু ৰাছিয়াৰ সৈতে ভাৰত একেগাড়ীত থিয় হোৱা মানে প্ৰশান্ত মহাসাগৰীয় আৰু এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় এলেকাত এতিয়া বা আমেৰিকাৰ গুৰুত্ব কমি যাব, আমেৰিকাৰ প্ৰভাৱ হ্ৰাস পাব আৰু এই বিষয়টোৱে আমেৰিকাৰ ভৱিষ্যত বিপদাপন্ন কৰি তুলিব বুলি এতিয়া আকৌ এবাৰ কৰ্ণগোচৰ কৰিবলৈ চেষ্টা কৰিছে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টবে। ভাৰত চীন ৰাছিয়া এক হোৱা মানে আমেৰিকাৰ মহা বিপদ আহিব। গতিকে তেনে পৰিস্থিতিত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক নিজৰ স্থিতি সলনি কৰি ভাৰতৰ সৈতে পুনৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক উন্নীত কৰিবলৈ আহ্বান জনাইছে ট্ৰাম্পৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টবে। আলেকজেণ্ডাৰ ষ্টব অন্যতম এগৰাকী ঘনিষ্ঠ বন্ধু ট্ৰাম্পৰ। গতিকে ট্ৰাম্পৰ সৈতে তেওঁ কেইবা ঘণ্টাও গল্ফো খেলি আহিছে। গতিকে ঘনিষ্ঠ বন্ধু হিচাপে ষ্টবে ট্ৰাম্পক সকীয়াই দিছে যে বিশেষকৈ ভাৰতৰ সন্দৰ্ভত স্থিতি সলনি কৰিবলৈ যদি বিদেশ নীতিত ভাৰতৰ দৰে সহযোগী নাথাকে তেন্তে আমেৰিকা আৰু পশ্চিমীয়া দেশে নিজৰ খেলত পৰাজয় স্বীকাৰ কৰিব লাগিব আৰু চীন ভাৰত ৰাছিয়াই এক হৈ আমেৰিকা পশ্চিমীয়া দেশৰ প্ৰভাৱ নাইকিয়া কৰি পেলাব সমগ্ৰ বিশ্বত, এই আশংকা ব্যক্ত কৰি ট্ৰাম্পক সকীয়াই দিছে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। কাৰণ চীন ৰাছিয়া আৰু ভাৰত একলগ হোৱা মানেই যেন এক নতুন সমীকৰণ, এক নতুন বিশ্বৰ গঠনৰ সমীকৰণ আৰম্ভ হৈছে, এক নতুন বাণিজ্যিক সম্পৰ্কৰ সমীকৰণ আৰম্ভ হৈছে আৰু যিয়ে নেকি এতিয়া পশ্চিমীয়া দেশসমূহৰ বুকু কঁপাই তুলিছে আৰু যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সময় থাকোঁতেই সিদ্ধান্ত বিবেচনা কৰি ভাৰতৰ সৈতে পুনৰ এটা গঠনমূলক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিবলৈ বা সেই সম্পৰ্ক পুনৰ উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সকীয়াই দিছে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ঘনিষ্ঠ আলেকজেণ্ডাৰ ষ্টবে। কিন্তু এই আহ্বানৰ প্ৰতি ট্ৰাম্পে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। কাৰণ ইতিমধ্যে মাৰ্কিন বিশেষজ্ঞসকলে, অৰ্থনৈতিক বিশ্লেষকসকলে এই একেখিনি কথাই বাৰে বাৰে ট্ৰাম্পক উনুকিয়াই দি আহিছে, আঙুলিয়াই দি আহিছে, বুজাই দি আহিছে। কিন্তু তৎসত্ত্বেও কিন্তু টিনৰ পৰা নমা নাই এতিয়াও ডোনাল্ড ট্ৰাম্প, যিয়ে নেকি আমেৰিকাৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাব পাৰে বুলি আশংকা ব্যক্ত কৰিছে এতিয়া পশ্চিমীয়া দেশসমূহৰ লগতে আমেৰিকাৰ বিশেষজ্ঞসকলে। আমি জনাই যাম এনেকুৱা প্ৰতিটো খবৰ এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় ল'ম। নমস্কাৰ।